নমস্কাৰ সকলোকে চিচি ক্লাছেছলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টি লৈ আহিছোঁ ষ্টেট এণ্ড কেপিটেলৰ ওপৰত আৰু আজি আমি এই ভিডিঅ'টি কভাৰ কৰিম থ্ৰু দা নিউমনিক ট্ৰিক্স। নিউমনিক ট্ৰিক্স কি হয় আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ। ইয়াৰ জৰিয়তে যিকোনো বস্তু এটা মনত থ'বলৈ আমি অন্য এটা বস্তু বা ইভেণ্টৰ সহায় লওঁ। গতিকে আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আমাৰ ভাৰতত বৰ্তমান 28 ষ্টেট আছে। প্ৰথম ষ্টেটটো আমি ইয়াত চাম অন্ধ্ৰপ্ৰদেশ, যাৰ কেপিটেলটো হৈছে অমৰাৱতী। আমি এই অন্ধ্ৰপ্ৰদেশক লিংক কৰিম এজন অন্ধ মানুহৰ লগত। আমি ৰাস্তা ঘাটে আমি এনেকুৱা মানুহ বহুত দেখিবলৈ পাওঁ। যেতিয়া আমাক এনেকুৱা মানুহে আশীৰ্বাদ কৰে তেতিয়া আমাৰ জীৱনটো অমৰ হয়। সেনেকৈ আমি ইয়াক লিংক কৰিব পাৰোঁ। নেক্সট আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ আমাৰ অসমৰ একেবাৰে নেইবাৰ ষ্টেট হয়। গতিকে এই অৰুণাচল প্ৰদেশ আমি এনে ইমাজিন কৰিলে আমাক লাগে কি ইয়াত বহুত বেছি জংঘল আছে, এটা ফৰেষ্ট এৰিয়া আছে। গতিকে আমি এনেকুৱা পিকচাৰ ইয়াত থৈছোঁ মই, আপোনালোকে ইমাজিন কৰিব পাৰে অৰুণাচল দেখিবলৈ এনেকুৱা। আৰু কি কৰা হৈছে, এই জংঘলত এটা ইটাৰ ৱাল বনোৱা হৈছে। তো আপোনালোকে এনেকৈ অৰুণাচল প্ৰদেশৰ কেপিটেলটো মনত থ'ব পাৰে। নেক্সট আছে আছাম। আছামৰ কেপিটেলটো হৈছে দিছপুৰ। তাৰপিছত আছে বিহাৰ। এতিয়া আমি এনেকৈ বস্তুটো লিংক কৰিম, যিহেতু বিহাৰ আছে, বিহাৰৰ কেপিটেল পাটনা। পাটনাক আমি লিংক কৰি পাটল লগত, পাটল এজন মানুহৰ লগত। আৰু আমি এনেকৈ ইমাজিন কৰিম বিহাৰত যিবোৰ মানুহ থাকে সেইবোৰ কি হয়, পাতল হয়, দেখিবলৈ কি হয়, পাতল হয়। তাৰপিছত আছে ছত্তীশগড়, আৰু ছত্তীশগড় কেপিটেলটো হৈছে ৰায়পুৰ। ছত্তীশগড়ক আমি লিংক কৰিম 6জন মানুহৰ লগত। ছত্তীশগড় কিন্তু কৈছে আৰু হিন্দীত মানে হৈছে 6। তো আমি ইয়াক লিংক কৰিম 6জন মানুহৰ লগত, যিয়ে এটা বহুত ডাঙৰ বস্তুৰ ওপৰত কি দিছে, নিজৰ ডিচিশ্যন দিছে, নিজৰ ৰায় প্ৰদান কৰিছে, মন্তব্য দিছে। তো সিহঁতে কি দিছে, নিজৰ ডিচিশ্যন দিছে, আৰু এই ডিচিশ্যনক আমি লিংক কৰিম ৰায়ৰ লগত। সেনেকৈ আমি ইয়াক ৰায়পুৰ। ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ। নেক্সট আছে গোৱা বুলি ক'লে আমাৰ মনলৈ এনেকুৱা এটা পিকচাৰ মনলৈ আহে। আৰু গোৱা যিহেতু সাগৰৰ ওচৰত আছে, তো তাত বহুত বেছি কি পোৱা যায়, পানী আছে। তো আমি গোৱাৰ কেপিটেল পানাজী আমি লিংক কৰিম পানীৰ লগত। নেক্সট আছে গুজৰাট। এতিয়া আমি গুজৰাটৰ এটা বহুত ডাঙৰ মানুহৰ জন্ম হৈছিল, তেওঁৰ নামটো হৈছে মহাত্মা গান্ধী, আৰু ইয়াৰ কেপিটেলটো হৈছে গান্ধীনগৰ। সেনেকৈ আমি গুজৰাটক গান্ধীৰ লগত লিংক কৰি কিনে গান্ধীনগৰটো মনত থ'ম। নেক্সট আছে হাৰিয়ানা। এতিয়া হাৰিয়ানাক আমি লিংক কৰিম এজন মানুহৰ লগত, যাৰ নামটো হেৰি, বা আপোনালোকে হৰিনাৰায়ণ এনেকুৱা মানুহৰ লগত লিংক কৰিব পাৰে। আৰু সেই হৰিয়ে কি কৰিছে, চান্দ চাইছে। চান্দ মানে মুন, চন্দ্ৰ। তো চান্দ চাইছে, ক'ৰ পৰা চাইছে, নিজৰ ঘৰৰ পৰা চাইছে। চান্দ চাইছে, কোনে চাইছে, হেৰিয়ে চাইছে, বা হৰিনাৰায়ণ বা হৰি, সেনেকুৱা আপোনালোকে ইয়াক মনত থ'ব পাৰে। নেক্সট আছে হিমাচল প্ৰদেশ, আৰু কেপিটেলটো হৈছে চিমলা। হিমাচল, যিহেতু হিমা এজনী ছোৱালীৰ নাম হ'ব পাৰে, গতিকে এজনী ছোৱালী আছে, আৰু ছোৱালী মানুহবোৰে বেছিকৈ কি খাই ভাল পায়, জ্বলা বস্তু, টেঙা বস্তু সেনেকুৱা খাই ভাল পায়। গতিকে হিমাই ভাল পায় চিমলা মিৰ্চ খাই কিনে। তো আমি চিমলা মিৰ্চৰ এটা বহুত ফেমাছ হয় চিমলা মিৰ্চ। তো গতিকে আমি এনেকৈ ইয়াক লিংক কৰিম। নেক্সট আছে ঝাৰখণ্ড। ঝাৰখণ্ডক আমি লিংক কৰিম ঝাৰুৰ লগত, এইটো ঝাৰু। তাৰপিছত ঝাৰুৱেদি কি কৰা হ'ব, ৰাঁচী, যিটো ৰাঁচীৰ ৰাণ আছে, ৰাণক আমি লিংক কৰিম ৰানিং ট্ৰেকৰ লগত। আৰু ৰানিং ট্ৰেক কি হৈ আছে, বহুত বেছি লেতেৰা হৈ আছে, আমি লেতেৰাক দেখি কৈছোঁ চিচি। তো তাৰ পৰা কি হ'ব, ৰাঁচী হ'ব। আৰু আমাক এই ট্ৰেকখন চাফা কৰিব কিহৰ প্ৰয়োজন হ'ব, ঝাৰু। সেনেকৈ আমি ঝাৰখণ্ড আৰু ৰাঁচীক লিংক কৰি কিনে বস্তুটো মনত থ'ম। নেক্সট আছে কৰ্ণাটকা। কৰ্ণাটকৰ কেপিটেল হৈছে বেংগলোৰ। এতিয়া আমি এই কৰ্ণাটকাক ৰিলেট কৰিম এটা নাটকৰ লগত। আমি এনেকৈ ৰিলেট কৰিম, আৰু নাটকত সকলো মানুহে নাটকখন এনজয় কৰি আছে। এই এনজয় কৰা টাইমত কি হ'ল, এটা বেংগল ৰয়েল টাইগাৰ আহিলে। তো এই বেংগলোৰক আমি এই টাইগাৰৰ লগত ৰিলেট কৰিম, যিহেতু বেংগল ৰয়েল টাইগাৰ নামৰ এটা টাইগাৰ আছে। গতিকে আমি ইয়াক এনেকৈ মনত থ'ম। নেক্সট আছে কেৰেলা, আৰু কেৰেলাৰ কেপিটেলটো হৈছে থিৰুভানন্তপুৰম। মহাৰাষ্ট্ৰৰ মুম্বাই, মধ্য প্ৰদেশৰ ভোপাল,
মণিপুৰৰ ইম্ফাল, মেঘালয়ৰ শ্বিলং, মিজোৰামৰ আইজল, নাগালেণ্ডৰ কোহিমা, ওড়িশাৰ ভুৱনেশ্বৰ। আপোনালোকে ইচ্ছা কৰিলে নিজে এটা ট্ৰিক্স ইয়াত আপোনালোকে এড কৰিব পাৰিব। যিহেতু আমি নৰ্থ ইষ্টত থকা সকলোবোৰ ষ্টেটৰ কেপিটেল আমি সৰুৰ পৰা শুনি আহিছোঁ, তথাপিও এই মিজোৰাম আৰু মণিপুৰৰ মাজত বহুতৰ কনফিউজন থাকে। গতিকে মই এটা মিজোৰামৰ ট্ৰিক্স আপোনালোকক দিম। এই মিজোৰাম যিহেতু আপোনালোকে দেখিছে লাষ্টত আছে ৰাম আছে, তো আমি ইয়াক এনেকৈ ৰামৰ লগত ৰিলেট কৰিব পাৰিম। আৰু ৰাম যেতিয়া সীতাক ৰাৱণে হৰণ কৰি লৈ গৈছিলে, তেতিয়া ৰামৰ চকুৰ পৰা কি ওলাইছিলে? জল ওলাইছিলে। চকু মানে যিহেতু ইংলিছত আমি আই বুলি কওঁ, তো আই জল, ইয়াক এনেকৈ আমি মনত থ'ব পাৰোঁ। এতিয়া নেক্সট শ্লাইডত আমি চাম পাঞ্জাৱ। পাঞ্জাৱৰ কেপিটেলটো হৈছে চণ্ডীগড়। পাঞ্জাৱ আৰু হাৰিয়ানাই এটা কেপিটেল, মানে সিহঁতৰ এটাই কেপিটেল আছে আৰু দুটাই সেই কেপিটেলটো শ্বেয়াৰ কৰে, সেইটো হৈছে চণ্ডীগড়। নেক্সট আছে ৰাজস্থান। ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ। ৰাজস্থানক আমি এটা ৰজাৰ লগত তুলনা কৰিম, আৰু ৰজাৰ সকলোৱে কি কৰে? ৰজাৰ গুণ গায়, জয় জয় কৰে ৰজাৰ। তো আমি ইয়াক এনেকৈ মনত থ'ব পাৰিম। নেক্সট আছে ছিকিম। ছিকিমৰ কেপিটেল গেংটক, তামিলনাডুৰ চেন্নাই, তেলেংগানাৰ হায়দৰাবাদ। এতিয়া তেলেংগানাক আমি কম্পেয়াৰ কৰিম তেলৰ লগত। এতিয়া তেলৰ লগত আমি ইয়াক কম্পেয়াৰ কৰিম, আৰু এই তেলৰ কি হৈছে? ডিমাণ্ডটো হাই হৈ গৈছে। দিনক দিনে ইয়াৰ ডিমাণ্ডটো কি হৈছে? হাই হৈ আছে। তো এই হাইক কি কৰিম? হায়দৰাবাদৰ লগত তুলনা কৰিম, আৰু তেলেংগানাক তুলনা কৰিম তেলৰ লগত। নেক্সট আছে ত্ৰিপুৰা, আৰু ত্ৰিপুৰাৰ কেপিটেলটো হৈছে আগৰতলা। এতিয়া ত্ৰিপুৰা, যিহেতু মানে হৈছে তিনিটা, তো আমি ইয়াক এটা ত্ৰিভুজৰ লগত তুলনা কৰিম, আৰু আগৰতলাক তুলনা কৰিম এটা আমি আগৰবাতি যিটো থাকে, ধূপ থাকে যিটো, তাৰ লগত। আৰু এই ধূপৰ যিটো ষ্টেণ্ড আছে, সেইটো ষ্টেণ্ডটো কেনেকুৱা বোলে? ট্ৰাইংগলৰ নিচিনা, ত্ৰিপুৰাৰ নিচিনা। নেক্সট আছে উত্তৰাখণ্ড। উত্তৰাখণ্ড যিহেতু এটা পাহাৰ আছে, উত্তৰাখণ্ডত বহুত বেছি কি আছে? পাহাৰ আছে। গতিকে এই পাহাৰখন কেপচাৰ কৰিবলৈ আমি ইয়াত কিয় সহায় লৈছোঁ? এটা ড্ৰোনৰ সহায় লৈছোঁ। আৰু এই ড্ৰোনকে আমি কি বুলি ক'ম? দেহৰাদুন। এই ড্ৰোনক আমি দেহৰাদুনৰ লগত কম্পেয়াৰ কৰোঁ। নেক্সট আছে উত্তৰ প্ৰদেশ। এতিয়া আমি ইয়াক এনেকৈ ৰিলেট কৰিম, উত্তৰ মানে যিবোৰ আমি আনচাৰ লিখোঁ, সেইটোক আমি কি বুলি ক'ম? উত্তৰ। আৰু আনচাৰটো এটা মানে বহুত বেছি টান কুৱেশ্যন আহিছিলে, আৰু সেই টান কুৱেশ্যনৰ আনচাৰটো আমি টুকাত লিখি দিলোঁ, সেইটো তেতিয়াহে শুদ্ধ হ'ব যেতিয়া আমাৰ লগত কি থাকিব? লাক থাকিব। তো ইয়াক আমি এনেকৈ ৰিলেট কৰিব পাৰিম। তাৰপিছত ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ কেপিটেল হয় কলকাতা। নেক্সট আছে ইউনিয়ন টেৰিটৰিজ, আৰু আমাৰ দেশত টোটেল 8টা ইউনিয়ন টেৰিটৰিজ আছে। প্ৰথমটো হৈছে লাডাখ। লাডাখৰ কেপিটেল হৈছে লে। জম্মু কাশ্মীৰৰ শ্ৰীনগৰ আৰু জম্মু। ছামাৰত শ্ৰীনগৰ থাকে, আৰু উইণ্টাৰত জম্মু। পুডুচেৰী হয়। লক্ষদ্বীপৰ হয় কাৱাৰাতি। আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ হয় পৰ্ট ব্লেয়াৰ। আৰু দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন দিউ, এই তিনিটা নাম আপোনালোকে দেখিছে। তিনিটা এটা ইউনিয়ন টেৰিটৰি হয়, আৰু ইয়াৰ কেপিটেলটো হয় দমন। চণ্ডীগড়ৰ হয় চণ্ডীগড়। তাৰপিছত দ্য গভৰ্ণমেণ্ট অফ NCT অফ দিল্লী, ইয়াৰ কেপিটেল হয় দিল্লী। এতিয়া আপোনালোকৰ কাৰণে কেইটামান মই MCQ ইয়াত থৈছোঁ। প্ৰথমটো আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ষ্টেট অৰ ইউনিয়ন টেৰিটৰি ইন ইণ্ডিয়া বাই লেণ্ড। তো মাটিকালি হিচাপত আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান। নেক্সট আছে হোৱাট ইজ দ্য স্মলেষ্ট ষ্টেট অৰ ইউনিয়ন টেৰিটৰি ইন ইণ্ডিয়া বাই লেণ্ড। আটাইতকৈ সৰু যিটো ষ্টেট সেইটো হৈছে গোৱা। নেক্সট আছে হোৱাট ইজ দ্য মষ্ট পপুলাছ ষ্টেট অৰ ইউনিয়ন টেৰিটৰি ইন ইণ্ডিয়া, সেইটো হৈছে উত্তৰ প্ৰদেশ। তাৰপিছত লিষ্ট পপুলাছ ষ্টেট অৰ ইউনিয়ন টেৰিটৰি ইন ইণ্ডিয়া, এইটো হৈছে ছিকিম। তাৰপিছত হোৱাট ইজ দ্য লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰি, আটাইতকৈ ডাঙৰ যিটো আমাৰ ইউনিয়ন টেৰিটৰি সেইটো হৈছে জম্মু কাশ্মীৰ। নেক্সট আছে হোৱাট ইজ দ্য স্মলেষ্ট ইউনিয়ন টেৰিটৰি, আৰু ইয়াৰ নামটো হৈছে লাক্ষদ্বীপ।